জামুগুৰিহাটত অবৈধ অৰুণাচলী সুৰা জব্দ জামুগুৰিহাটত আৰক্ষীয়ে পেছেঞ্জাৰ ভৰ্তি ছুপাৰ বাছৰ পৰা জব্দ কৰিলে অবৈধ অৰুণাচলী সুৰা বান্দৰদেৱাৰ পৰা শিলিগুৰি অভিমুখী WB41J9769 নম্বৰৰ পেছেঞ্জাৰ ভৰ্তি ছুপাৰ বাছখনত বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে জব্দ কৰে 5 কাৰ্টনকৈ অবৈধ অৰুণাচলী সুৰা শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক তথা জামুগুৰি আৰক্ষী থানাৰ বিশেষ কৰ্তব্যৰত বিষয়া দায়িত্বত থকা দেৱাশিষ কায়স্থৰ নেতৃত্বত চলা অভিযানৰ সময়ত জব্দ কৰা হয় অবৈধ সুৰাখিনি জামুগুৰিহাটৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য 50,000ৰো অধিক বুলি জানিব পৰা গৈছে আৰক্ষীয়ে অবৈধ সুৰা সৰবৰাহকাৰী এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বস্তু দিম বুলি কৈছিলে আমাৰতো এনে পেছেঞ্জাৰ নাপায় গাড়ী বস্তু পাইছোঁ কিবা এটা উঠাইছোঁ নাজানো যে এইটো অৰুণাচলী নাজানো এইটো স্যাৰ মালটো আছে বুলি আমি গম নাপাওঁ এইটোতো আপোনালোকৰো নাই ছুপাৰত পোৱা গৈছে হয় পোৱা গৈছে হয় নহয় ক'ৰ পৰা আনিছিলে মালটো উঠিছিলে আমাৰ বান্দৰদেৱাৰ পৰা ক'লৈকে নিয়ে শিলিগুৰিত লৈ যাম বুলি কৈছিলে মোৰ চিনাকি মানুহ এজনে মানে মোক ক'লে যে বস্তু মোৰ দুটা এনেকুৱা বস্তা আছে ওটা আনি দে ঠিক আছে আনি দিলোঁ এতিয়া কি গম পাওঁ যে মালটো এনেকুৱা ভৰাই কৰিছিল